ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ উন্মেষ পাঠ্যপুথিখনৰ প্ৰথমটো পাঠত থকা গছ ভাল পোৱা ককাৰ সং নামৰ এই কবিতাটোৰ সকলোবোৰ ক্ৰিয়াকলাপক সমাধান কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ক্ৰিয়াকলাপবোৰ সমাধান কৰাৰ আগতে আমি এবাৰ গছ ভাল পোৱা ককাৰ সং নামৰ এই কবিতাটোক আবৃত্তি কৰি লওঁ। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াতে কবিৰ পৰিচয় বুলি তেখেতৰ পৰিচয় দিয়া আছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম কেতিয়া হৈছিল, মৃত্যু কেতিয়া হৈছিল, ইয়াৰ বিষয়ে দিয়া আছে গোটেইখিনি পৰিচয়। তোমালোকে এইটো পঢ়ি ভালদৰে জানি ল'বা। তাৰপিছত চাইছোঁ 1 নম্বৰ যিটো ক্ৰিয়াকলাপ, তাতে দিয়া আছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে ক, খ, গ, ঘ 4টা অপশ্যন দিয়া আছে আৰু ইয়াতে ব্ৰেকেটত বৃত্তবোৰ দিয়া আছে। যোনটো শুদ্ধ হয় তাতে আমি পূৰ কৰিব লাগে। প্ৰথমটো চাইছোঁ, ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল। কটো দিয়া আছে আমলখি গছজোপা কটা বাবে আৰু খটো দিয়া আছে ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। হয়, এইটোৱে হয়, সেইকাৰণে মই খ বৃত্তটোত পূৰ কৰি দিছোঁ। তোমালোকে কৰি ল'বা। তাৰ পাছতো চাইছোঁ, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল। সেইটো হ'ল খটো ইয়াৰ, আমলখি গছজোপা কটা বাবে। তাৰ পাছৰটো দিয়া আছে যে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। কথাষাৰ কোনে কাক কৈছিল। ইয়াৰ গ অপশ্যনটো শুদ্ধ হ'ব, ককাই ৰঘুনাথক কৈছিল। তেনেদৰে এতিয়া আহিছোঁ 2 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া বুলি দিয়া আছে। ইয়াতে 4টা প্ৰশ্ন দিয়া আছে, ক, খ, গ, ঘ। কটো দিয়া আছে কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে। ইয়াৰ উত্তৰ লিখিবা ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা। এনেদৰে লিখিলে হ'ব। তাৰপিছত খটোত দিয়া আছে, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি। মই ইয়াতে 2টা প্ৰশ্ন লিখি দিছোঁ, কি কি প্ৰশ্ন সুধিছিল। প্ৰথমটো প্ৰশ্ন হ'ল, ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। তাৰ পাছত সুধিছিল, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। গটো চাইছোঁ, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল। ইয়াৰ উত্তৰ লিখিবা এজোলোকা আশীৰ্বাদ দিবলৈ। ইমানটো লিখিলে হ'ব। ঘৰটোত সুধিছিল, ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল। ইয়াৰ উত্তৰ লিখিবা আমলখি গছজোপা কটা বাবে। 3 নম্বৰটো দিয়া আছে, 3 নম্বৰৰ ক, খ এনেকৈ দিয়া আছে। কটোত দিয়া আছে যে তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। ইয়াকে বহলাই ইয়াতে লিখিছে। তেনেদৰেই ইয়াত তোমালোকে চাই ল'বা। এতিয়া খটোত কি কৈছে,
এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। এতিয়া আমি সেই ওপৰৰ যিটো উদাহৰণ তাৰ পৰাই আমি চাই পেলাই এই দুটাও লিখিব লাগে। তলত দিয়া আছে। মই প্ৰথমটো ইয়াতে লিখি দিছোঁ, তোমালোকে চাই লিখি লোৱা। প্ৰথমটোত দিয়া আছিল গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। তাৰপিছত দিয়া আছিল পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাৱানে ঘূৰাই। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। তাৰপাছত 4 নম্বৰ যিটো ক্ৰিয়াকলাপ তাতে দিয়া আছিল ভাবি কোৱা আৰু লিখা। ইয়াতে কটোত দিয়া আছিল ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন। ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ চোতালৰ আনফালে অলপ ঠাই উলিয়াই বা গছজোপা ৰভাৰ ভিতৰতে সুমুৱাই ৰাখি ৰভাখন সজাব পাৰিলেহেঁতেন। তাৰপিছত সটোত সুধিছিল ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটা বাবে তুমি কি ক'লাহেঁতেন। ইয়াৰ উত্তৰত লিখিবা মই ককাৰ দৰে দুখ পালোহেঁতেন আৰু ৰঘুনাথক বুজালোহেঁতেন যে গছ-গছনি আমাৰ পৰিৱেশ আৰু জীৱনৰ বাবে অতি দৰকাৰী। সেয়েহে কেৱল ৰভা এখনৰ বাবে এনেদৰে গছ কটাটো একেবাৰে অনুচিত। তেনেদৰে তাৰপিছত গটোত দিয়া আছিল কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে। ইয়াৰ উত্তৰ লিখিবা কবিতাটোত ককাৰ কথাৰ মাজেৰে সমাজলৈ প্ৰকৃতি প্ৰেম আৰু গছ-গছনি সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ বিচৰা হৈছে। তাৰপিছত আহিছোঁ 5 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া। ইয়াত ককাই কি কৈছে সেইটো পঢ়িব কৈছে। ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। তাৰপিছত ইয়াতে খালী ঠাই ৰখা আছিল। ইয়াত বাৰু মই লিখি দিছোঁ, এনেদৰে লিখিলে হ'ব তোমালোকে। কি কৈছে এই খালী ঠাইবোৰত ককাই যিবোৰ কথা কৈছে তাৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি এইবোৰত লিখিব দিছিল খালী ঠাইত। ইয়াত ককাই কৈছে যে ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা, ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে। ইয়াৰ উত্তৰত ৰঘুনাথে ক'ব পাৰে যে বেয়া নাপাব ককা, চোতালত ঠাই কম আছিল বাবে ৰভাখন দিবলৈ গছজোপা কাটিব লগা হ'ল। তাৰপিছত হ'লেও ফল ধৰি থকা আমলখি গছজোপা কিয় কাটিলা। তেনেকৈ কৈছে আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলে বাৰু তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে। ইয়াৰ উত্তৰত ৰঘুনাথে ক'ব পাৰে যে হয় ককা, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল, গছজোপা মই কাটিব নালাগিছিল। তাৰপিছত ককাই কৈছে বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়াও পালোঁ। দৰাটিক মাতা, তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ। ইয়াৰ উত্তৰত ৰঘুনাথে ক'ব পাৰে ককা এনেকৈ খং নকৰিব, আপুনি একো নোখোৱাকৈ গুচি গ'লে আমি বৰ বেয়া পাম। তোমালোকে এনেদৰে লিখি ল'বা। তাৰপিছত 6 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে। এই বাকচটোত কিছুমান শব্দ দিয়া আছে চোৱা, এজোলোকা ঔষধ ৰভা। তেনেদৰে কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে। এই বৃত্তটোতে ইয়াৰ অৰ্থবোৰ দিয়া আছে। তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাই লিখা। ইয়াতে খালী ঠাই ৰখা আছিল, মই লিখি দিছোঁ, তোমালোকে এনেদৰে লিখি ল'বা। ইয়াত এজোলোকা বুলি দি আছে, ইয়াৰ অৰ্থত লিখিব পাৰা একাজলি, ঔষধ, দৰৱ। তেনেদৰে তাৰপিছত তেনেকৈ 7, 8 এইবোৰত মানে বুজাই দিছে, তোমালোকে পঢ়ি চাব পাৰা। তাৰপিছত 9 নম্বৰটোত কৰিব লগা আছিল, মই এইটো কৰি দিছোঁ। 9 নম্বৰৰ কত তলৰ সম্বন্ধ বুজা শব্দবোৰত
পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। ইয়াত সম্বন্ধ বুজোৱা শব্দবোৰ দিয়া আছে আইতা, সখী, পেহী এনেদৰে। আৰু ইয়াত দ্বিতীয় পুৰুষ আৰু ইয়াত তৃতীয় পুৰুষ। দ্বিতীয় পুৰুষত তোমাৰ, তোৰ ইয়াত দিয়া আছে। তাৰপিছত তৃতীয় পুৰুষত তাৰ, তাইৰ তেনেকৈ। যেনে আইতা, তোমাৰ আইতাৰা। দ্বিতীয় পুৰুষত তোৰ আইতাৰ তেনেদৰে। তৃতীয় পুৰুষত তাৰ ইয়াত দিয়া আছে তাৰ আইতাক, তাইৰ আইতাক তেনেদৰে। এইবোৰ লিখি ল'বা তোমালোকে। তাৰপিছত খটো চোৱা। তলৰ বাক্যকেইটাত দুটাকৈ সমানবাচক শব্দ ৰূপ দিয়া আছে। তাৰে অশুদ্ধটো কাটি দিয়া। ইয়াতে দুটাকৈ সমানবাচক শব্দৰ ৰূপ দিয়া আছে। মানে দুটাৰে এটা আমি কাটিব লাগে, যিটো অশুদ্ধ, যিটো শুদ্ধ নহয়। তোমাৰ দেউতাৰা হ'ব, দেউতাৰ এনেকুৱা নহয়। তোমাৰ দেউতাৰা ঘৰত আছেনে? দেউতাৰটো অশুদ্ধ, সেইকাৰণে মই কাটি দিছোঁ। ঠিক তেনেদৰে এইটো তোৰ ভায়েৰা, ভায়েৰাটো কাটি দিছোঁ, ভায়েৰা অশুদ্ধ হ'ব। তোৰ ভায়েৰ বৰ বুদ্ধিয়ক তেনেকুৱা হ'ব। তাৰপিছত তেওঁৰ খুৰীয়েক, খুৰীয়েক এনেকৈ, খুৰীয়েকটো কাটি দিছোঁ। তাৰপিছত আমাৰ মামাই অন্ত্যেষ্টিয় থকাটো কাটি দিছোঁ। তাৰপিছত সিহঁতৰ বৌয়েক, বৌনীয়েক ইয়াক কাটি দিছোঁ। তোমালোকে এনেদৰে কৰি ল'বা। তাৰপিছত গটোত দিয়া আছে যে বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰ কৰা। ইয়াতে বন্ধনীৰ ভিতৰত দিয়ে দিছে ব্ৰেকেটত কি বহিব ইয়াতে, মাহী, তাৰপিছত ককা, খুৰা, তোৰ মাহীয়েৰৰ অসুখ এনেদৰে লিখিবা। আমাৰ ককাই খেতি কৰে, তোমালোকৰ খুৰাৰাক কথাটো ক'বা তেনেদৰে। তোমালোকে এইবোৰ চাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।